Hello friends, মই চাহিদুল ইছলাম লস্কৰ আৰু মোৰ ইউটিউব চেনেল SLMS ফৰামলৈ আপোনালোকক স্বাগতম জনাইছো। Hello friends, মই চাহিদুল ইছলাম লস্কৰ আৰু মোৰ ইউটিউব চেনেল SLMS ফৰামলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা সদ্য প্ৰকাশিত 26/12/2023 তাৰিখে যি বিজ্ঞাপন প্ৰকাশ পাইছিলে সেই বিজ্ঞাপনৰ আপাৰ প্ৰাইমাৰী টিচাৰৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰু ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে এই গোটেইখিনি আমি ইয়াতে অনলাইন এপ্লাই কৰি পেলাই আপোনালোকক দেখুৱাম। প্ৰথমে আমি ইয়াৰ কাৰণে গুগল ক্ৰম ওপেন কৰিলো। গুগল ক্ৰম ওপেন কৰি আমি ইয়াতে DEASSAMৰ যিখিনি ৱেবছাইট আছিল deassam.gov.in এইটো মাৰিম। আহি গ'ল। ইয়াৰ পিছত তাতে আমি ৰিক্ৰুটমেণ্টত যাম। ৰিক্ৰুটমেণ্টত যোৱাৰ লগে লগে চাওক আপোনালোকে ক্লিক কৰাৰ লগে লগে এই উইণ্ডোখন ওপেন হৈছে যে এপ্লাই ফৰ দ্য পোষ্ট অফ ৰেগুলাৰ টিচাৰ্ছ অফ LP and UP স্কুলছ advertisements dated 26/12/2023 এতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে এটা মেছেজ বক্স আহিব যে you are being redirected to an external website। এটা ওকে ক্লিক কৰি দিব আপোনালোকে। ওকে ক্লিক কৰি দিয়াৰ লগে লগে নিউ উইন্ডো আৰু এখন ওপেন হ'ব। ইয়াতে লিখা আছে আপোনালোকৰ লোৱাৰ প্ৰাইমাৰী এণ্ড আপাৰ প্ৰাইমাৰী। লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী এইখিনি আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। লোৱাৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী এপ্লাই কৰিবৰ কাৰণে লোৱাৰ প্ৰাইমাৰী অলৰেডি আমি এটা ভিডিঅ'ত দেখুৱাই দিছো আৰু যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চাই ল'ব। নেক্সট ইয়াতে চাওক এইখিনি ক্লিক কৰাৰ আগতে আপোনালোকে এটা বস্তু লক্ষ্য কৰিব, ইয়াতে নটিফিকেশ্যন দি দিছে যে ডিক্লেৰেশ্যন ফৰ্ম A ফৰ লিভিং চিলড্ৰেন। তাৰমানে আমাৰ স্মল ফেমিলি নৰ্মছ যিটো আছে সেই স্মল ফেমিলি নৰ্মছৰ যদি আপোনালোকে মেৰিড হয় তেতিয়াহ'লে স্মল ফেমিলি নৰ্মছৰ ফৰ্মখন আপোনালোকে ফিল আপ কৰি ডুলি চাইন আপ কৰি ইয়াৰ পিছত স্কেন কৰি আপলোড কৰিব লাগিব। আৰু যদি স্মল ফেমিলি আপোনাৰ আনমেৰিড হয় তেতিয়াহ'লে এইখন নালাগে। নেক্সট নটিফিকেশ্যন অন 3% ৰিজাৰ্ভেশ্যন অফ টি ট্ৰাইবছৰ কাৰণে যি 3% এক্সট্ৰা ৰিজাৰ্ভেশ্যন দিছে সেইটো কথা আহিছে। নেক্সট নোটিছ ৰিগাৰ্ডিং NIOS DLED ফৰ ৰিক্ৰুটমেণ্ট অফ টিচাৰ্ছ। এইটো আপোনালোকে গম পাই আছে, ছ'চিয়েল মিডিয়াত বা ইউটিউবতো বহুতে ভিডিঅ'টো দিছে যে NIOSৰ পৰা যি 18 মান্থৰ DLED কৰিছিলে তাতে কোনো ফ্ৰেছ এপইণ্টমেণ্টৰ কাৰণে এইটো এপ্লিকেবল নহয়। এইটো এজ পাৰ সুপ্ৰিম কোৰ্ট জাজমেণ্ট। নেক্সট ভেকেঞ্চি ডিটেইলছ অফ এডভাৰটাইজমেণ্ট A and B। আপোনালোকে এটা কথা লক্ষ্য কৰিব, আপোনালোকে এডভাৰটাইজমেণ্ট A আৰু B তাৰমানে লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী ভেকেঞ্চি ডিটেইলছটো চাই ল'ব। কাৰণ আপোনালোকে প্ৰথমে ক্লিক কৰাৰ লগে লগে আফটাৰ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কি কৰিব লাগিব, আপোনালোকে ডিষ্ট্ৰিক্ট চুজ কৰিব লাগিব। গতিকে আপোনালোকে চাওক কেনেকৈ আমি কৰোঁ এপ্লাইটো। চাওক আমি যেতিয়া ক্লিক হিয়াৰ বুলি ক্লিক কৰিছিলো ইয়াৰ লগে লগে ইয়াতে লগ ইন আহিছে হেল্প ডেস্ক। গতিকে আমি লগ ইন কৰিম কেতিয়া, আমাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড থাকিলে, কিন্তু আমাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড এতিয়ালৈকে নাই মোৰ হাতত। গতিকে প্ৰথমে আমি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি ল'ম। প্ৰথম কাম হ'ল আমাৰ ৱেবছাইটত যোৱাৰ লগে লগে আমি ৰেজিষ্ট্ৰেশ্যন কৰা। গতিকে আমি ৰেজিষ্ট্ৰেশ্যন কৰিলো। ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰাৰ লগে ইয়াতে প্ৰচিড টু এপ্লাই আহিল। ইয়াতে আপোনাৰ পোষ্ট কেটেগৰী আছে চাওক, লোৱাৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী। আমি লোৱাৰ প্ৰাইমাৰী এপ্লাই কৰিলো। ইয়াৰ পিছত এপ্লাই টেট, আপুনি CTET পাছ নে এপ্লাই আছাম টেট পাছ এইখিনি আহিছে। আছাম টেট দিলো মই। নেক্সট ফাৰ্ষ্ট নেম অফ এপ্লিকেণ্ট, মোৰ প্ৰথম নাম, আপোনাৰ প্ৰথম নাম যিটো আছে সেই ফাৰ্ষ্ট নেমটো লিখিব লাগিব। নেক্সট আছে মিডিল নেম এণ্ড লাষ্ট নেম। ইয়াৰ পিছত মোবাইল নাম্বাৰ দিব লাগিব। ইয়াৰ পিছত আপোনাক ইমেইল দিব লাগিব। ইমেইল দিব লাগিব। নেক্সট এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব আপোনালোকে, যিটো পাছৱৰ্ড আপোনালোকে আপাৰ কেছ লোৱাৰ কেছ কেপিটেল লেটাৰ স্মল লেটাৰ হ'ব লাগিব, লগতে নাম্বাৰো হ'ব লাগিব আৰু এইটো 8 কেৰেক্টাৰ লেংথ হ'ব লাগিব। এই গোটেইখিনি হোৱাৰ পিছত আপোনালোকে ইয়াতে সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰাৰ লগে লগে চাওক এইখন আহিছে উইন্ডো আৰু ইয়াতে ইউজাৰ আইডি দিছে যে ইউৰ ইউজাৰ আইডি এণ্ড পাছৱৰ্ড হেজ বিন সেন্ড টু ইউৰ ৰেজিষ্টাৰ্ড ইমেইল আইডি। আপোনাৰ ৰেজিষ্টাৰ্ড ইমেইল আইডিত এইটো আহি যাব। ইয়াৰ পিছত আপোনালোকে ইয়াতে পাছৱৰ্ডটো যদি সেভ কৰি ৰাখে তেতিয়াহ'লে ডাইৰেক্টলি লগ ইন কৰিব পাৰিব, আৰু যদি পাছৱৰ্ডটো সেভ নকৰে তেতিয়াহ'লে আপোনালোকে ইমেইল আইডি ইয়াতে পুট কৰিব। ইমেইল এজ ইউজাৰ আইডি, যিটো ইমেইল আপোনালোকে তাত পুট কৰিব সেইটো ইমেইল ইউজাৰ আইডি হ'ব আৰু পাছৱৰ্ডটো নিজে ক্ৰিয়েট কৰিব লাগিব। নেক্সট আপোনালোকে ইয়াতে লগ ইন কৰিব। লগ ইন কৰাৰ লগে চাওক আপোনালোকে ইয়াতে আপাৰ প্ৰাইমাৰী আহিছে, এইটো চেঞ্জ নহয়। আপাৰ প্ৰাইমাৰী টেট কেটেগৰীটো আছে, এইটো আমাৰ আপাৰ প্ৰাইমাৰী। নেক্সট
ফাৰ্ষ্ট প্ৰেফাৰেন্স অফ ডিষ্ট্ৰিক্টৰ আপোনালোকে প্ৰেফাৰেন্সটো দিব লাগিব আৰু ইয়াতে আপোনালোকে চাই ল'ব লাগিব যে কোনটো ডিষ্ট্ৰিক্টত কিমান ভেকেন্সি আছে আৰু কোন পোষ্টৰ এগেইনষ্টত আপোনালোকে কৰি আছে। আপোনালোকে যেতিয়া আমি ডিষ্ট্ৰিক্টত ক্লিক কৰিম তাৰমানে আমি কোনটো ডিষ্ট্ৰিক্ট আপোনাৰ কেটেগৰী ৱাইজ আৰু ডিষ্ট্ৰিক্ট ৱাইজ পোষ্ট কেইটা চাই ল'ব আপোনালোকে সেই হিচাপতে আপোনালোকে কৰিব যে মই এতিয়া দিছো যে মই ফাৰ্ষ্ট প্ৰেফাৰেন্স মই কামৰূপ ৰুৰেল দিছো, সেকেন্ড প্ৰেফাৰেন্স দিছো মই লখিমপুৰ, থাৰ্ড প্ৰেফাৰেন্স দিছো মই নগাঁও। কাৰণ মই সায়েন্স আপাৰ প্ৰাইমাৰী সায়েন্সত এপ্লাই কৰি আছো, ইয়াতে পোষ্ট অকমান বেছি আছে সেইকাৰণে মই দি দিছো আৰু আনৰিজাৰ্ভ হয় মোক জেনাৰেল কাষ্টৰ মই আনৰিজাৰ্ভ কেটেগৰীতে এপ্লাই কৰি আছো। ইয়াতে আছে সিলেক্ট ফৰ দ্য পোষ্ট অফ আপাৰ প্ৰাইমাৰী, তাৰমানে এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমাৰী স্কুল, সায়েন্স টিচাৰ অফ আপাৰ প্ৰাইমাৰী স্কুল, হিন্দী টিচাৰ অফ আপাৰ প্ৰাইমাৰী স্কুল। গতিকে মই ইয়াতে কৈছো সায়েন্স টিচাৰ অফ আপাৰ প্ৰাইমাৰী স্কুল ক্লিক কৰিছো। ইয়াৰ লগে লগে এইটো উইন্ডো আহিব। এইখিনি আমাৰ প্ৰিফিল থাকিব ইমেইল আইডি, ফাৰ্ষ্ট নেম, মিডল নেম এণ্ড লাষ্ট নেম। এইখিনি নট এডিটেবল কাৰণ ইয়াতে ষ্টাৰ মাৰ্ক দি দিছে আৰু এই ষ্টাৰ মাৰ্কটো সৰি হেশটেগ দি দিছে। হেশটেগ দিয়াৰ লগে লগে আপোনালোকে গম পাব যে এইটো নট এডিটেবল হ'ব। ঠিক আছে, নেক্সট আপোনালোকে চাওক আপোনালোকে ডেট অফ বাৰ্থ পুট কৰিব। ইয়াতে আপোনাৰ যি ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থ পুট কৰিব। মই ডেট অফ বাৰ্থ পুট কৰিলো। ইয়াৰ পিছত জেন্ডাৰ সিলেকশ্যন কৰিব। ইয়াৰ পিছত পোষ্ট কেটেগৰী সিলেকশ্যন কৰিব, কাষ্ট সিলেকশ্যন কৰিব কেটেগৰী, OBC আছে, জেনাৰেল আছে, SC ST প্লেনছ, ST হিলছ, মই জেনাৰেল কৰিলো। জেনাৰেল কৰাৰ লগে লগে টি ট্ৰাইবছটো অটোমেটিক ডিজেবল হৈ গৈছে। যদি আপোনালোকে OBC দিয়ে চাওক টি ট্ৰাইবছটো আপুনি টি ট্ৰাইবছ হয় নে নাই ইয়াতে দিব লাগিব। মোৰ কাষ্ট জেনাৰেল আছে, মই জেনাৰেলে দিছো। নেক্সট আপোনালোকে কি কৰিব লাগিব, ইয়াতে আপোনালোকে ফাদাৰ্স নেম পুট কৰিব লাগিব। ফাদাৰ্স নেমটো লিখিব। নেক্সট মাদাৰ্স নেম লিখিব, গাৰ্জেনছ নেম লিখিব। ইয়াৰ মেৰিটেল ষ্টেটাসটো আপোনালোকে দিব, মেৰিড হয় নে আনমেৰিড হয়। চাওক মেৰিড হলে কি কি আছে, স্পাউস নেম দিব লাগিব আৰু আনমেৰিড হলে স্পাউস নেম দিব নালাগে। আৰু মেৰিড হলে আপোনালোকে চাব স্মল ফেমিলি নামছৰ ফৰ্মখন ফিল আপ কৰি দিব লাগিব। নেক্সট মোবাইল নাম্বাৰটো এইটো আপোনালোকে চেঞ্জ কৰিব নোৱাৰে, গাৰ্জেন্টৰ মোবাইল নাম্বাৰটো আপোনালোকে দিব পাৰে। এইটো দিয়াৰ লগে আপোনালোকৰ লোকেলিটি আহিব, অৰ্থাৎ কেয়াৰ অফ দিব পাৰে বা হাউচ নাম্বাৰ, পাৰ্ট এইবিলাক দিব, পথ, ৰোড নেম এইবিলাক দিব পাৰে। কেয়াৰ অফ যদি দিয়ে আপোনালোকে কেয়াৰ অফ দিব পাৰে। ইয়াৰ পিছত আপোনালোকে পোষ্ট অফিচ, ভিলেজ দিব। নেক্সট পুলিচ ষ্টেচন দিব। ডিষ্ট্ৰিক্টটো আপোনালোকে সিলেকশ্যন কৰিব। ডিষ্ট্ৰিক্টটো অটোমেটিক মানে লিখিব নোৱাৰে, আপোনালোকে সিলেকশ্যন কৰিলে আহি যাব। ইয়াৰ পিছত ষ্টেট আসাম আহিব, 782446 পিনকোড যি আছে সেয়া দি দিব। আৰু এই গোটেইখিনি যদি আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছৰ লগত সেম হয়, প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ সেম হয়, তেতিয়াহ'লে আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তেতিয়া এইখিনি কি হ'ব, আপোনালোকৰ অটোমেটিক ফিল আপ হৈ যাব। নেক্সট আপোনালোকৰ আছে জেনাৰেল ডিটেইলছ। আৰ ইউ এন ইণ্ডিয়ান চিটিজেন, আপোনালোকে য়েছ দিব। য়েছ বাই হাউ, ইফ য়েছ হাউ, বাই বাৰ্থ। নেক্সট আৰ ইউ পাৰ্মানেণ্ট ৰেজিডেণ্ট অফ আসাম, য়েছ। হেভ ইউ ৰিপ্ৰেজেন্টেড ইন স্পৰ্টছ, ন। যদি য়েছ আছে আপোনালোকে ষ্টেট লেভেল, নেশ্যনেল লেভেল, ইণ্টাৰনেশ্যনেল লেভেলত থাকে যদি তেতিয়াহ'লে য়েছ দি এইবিলাক মেনশ্যন কৰিব, য়েছ দিব নালাগে। ষ্টেট লেভেলত আপুনি ৰিপ্ৰেজেন্ট কৰিছিলে বা নেশ্যনেল লেভেলত বা ইণ্টাৰনেশ্যনেল লেভেলত, আৰু যদি নাই ন দিব। এইখিনি যদি আপোনালোকে কিবা এটা দিয়ে ইয়াতে লিখিব লাগিব, এইটো আৰু এইটো দুইটা লিখিব লাগিব। আৰু যদি ন দিয়ে তেতিয়াহ'লে এই দুটা ডিজেবল হৈ যাব। চেম হেভ ইউ ৰিপ্ৰেজেন্টেড ইন কালচাৰেল এক্টিভিটি, কালচাৰেল এক্টিভিটি যদি ৰিপ্ৰেজেন্ট কৰিছে ষ্টেট লেভেলত কৰিছে নে নেশ্যনেল লেভেল নে ইণ্টাৰনেশ্যনেল লেভেল, এইটো দিব লাগিব। চাওক ষ্টেট লেভেল দিয়াৰ লগে লগে কি হৈছে, কালচাৰ নেম অফ দ্য এক্টিভিটি আপোনালোকে দিব লাগিব, মিউজিক, ডান্স, এইবিলাক কিবা কিবি দিব লাগিব। তাৰপিছত নেম অফ দ্য অৰ্গেনাইজেশ্যন ইছুইং কালচাৰেল চাৰ্টিফিকেট, আপোনাক যিখন চাৰ্টিফিকেট দিছে কোন অৰ্গেনাইজেশ্যনে দিছে সেইটো লিখিব লাগিব। আৰু যদি আপুনি নহয় ন দিয়ে এই দুটা ডিজেবল হৈ যাব। নেক্সট আৰ ইউ মেম্বাৰ অফ NCC, NCC মেম্বাৰ হয় নে নাই, আপুনি হয় যদি বি কেটেগৰী নে চি কেটেগৰী সেইটো মেনশ্যন কৰিব, আৰু যদি নহয় তেতিয়াহ'লে ন দিব। নেক্সট PWD, পাৰ্চনছ উইথ ডিসেবিলিটি গ্ৰেটাৰ দেন অৰ 40%, মানে 40% বা ইয়াতকৈ বেছি হয় নেকি আপোনাৰ ডিসেবিলিটি, সেইটো ডিসেবিলিটিটো য়েছ দিলে আপোনালোকে চাওক ইয়াতে এই গোটেইখিনি এক্টিভ হৈ গৈছে। আপুনি কোনটো ডিসেবিলিটি ক্ৰাইটেৰিয়াত পৰে, এই গোটেইখিনি যে ভিজুৱেল, এইটো আছে কি BH মানে ব্লাইণ্ডনেছ এণ্ড ল ভিজন, যিটো আছে HH ডিফ এণ্ড হাৰ্ড অফ হিয়াৰিং, আপোনাৰ কাণেৰে নুশুনা অৰ্থাৎ লোকোমোটৰ,
তাৰমানে আপুনি চলাফুৰা কৰাত অসুবিধা, আপোনাৰ অংগ সঞ্চালন কৰাত অসুবিধা, এইবিলাক বা আপুনি ছুটি কাৰোবাৰ ডিঙি এনেকুৱা ছুটি থাকে সেইবিলাক। ইয়াৰ পিছত আদাৰ্ছ, অটিজম, কাৰণ অটিজম কৈছে ইণ্টেলেকচুৱেল ডিজেবিলিটি কৈছে, স্পেচিফিক লাৰ্নিং ডিজেবিলিটি এণ্ড মেণ্টেল ইলনেছ এইবিলাকৰ কথা কৈছে। নেক্সট এমনি মাল্টিপল ডিজেবিলিটিজ, আৰু ইয়াতে পাৰ্চেণ্টেজটো দিব দিছে মিনিমাম 40% আৰু মেক্সিমাম আপোনাৰ একেবাৰে 100% লৈকে আছে, আপোনাৰ যিটো হয় দিব। গতিকে ইয়েছ হলে গোটেইখিনি ফিল আপ কৰিব লাগিব, যি গোটেইখিনি কোনটো ক্ৰাইটেৰিয়াত পৰে এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব, আৰু যদি ন হয় চাব আপোনালোকে ন দিছো এই গোটেইখিনি ডিজেবল হৈ গৈছে, এইখিনি ফিল আপ কৰিব নালাগে। নেক্সট এডুকেশ্যনেল ডিটেইলছ, আপোনাৰ ইয়াৰ অফ HSLC, ইয়াৰ অফ পাছিং, HSLC কোনটো চনত আপোনালোকে পাছ কৰিছে সেইটো দিব। নেক্সট have you applied for betterment improvement of marks in respect of higher secondary, senior secondary, 12th exam, আপোনালোকে betterment অৰ্থাৎ SOS ত আপোনালোকে মাৰ্কস ইনক্ৰিজ কৰাৰ কাৰণে বা পাৰ্চেন্টেজটো ইমপ্ৰুভ কৰাৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে নে নাই সেইটো কথা কৈছে। ইয়েছ হলে ইয়েছ, নহলে না ন। যদি ইয়েছ দিয়ে তেতিয়াহলে এই কলামছটো ফিল আপ কৰিব লাগিব। 12th ফাৰ্ষ্ট বেটাৰমেন্ট ইয়াৰ অফ পাছিং, আপুনি ফাৰ্ষ্ট বেটাৰমেন্ট ইয়াৰ কোনটো চনত পাছ কৰিছে সেইটো ইয়েছ হলে এইটো দিব লাগিব চাওক, আৰু যদি আপোনালোকে এপ্লাই কৰা নাই ন দিব চাব, এইটো ডিজেবল, এইটো নাইকিয়া হৈ গৈছে। নেক্সট আৰু সায়েন্স বেকগ্ৰাউণ্ড, আপুনি যদি সায়েন্স বেকগ্ৰাউণ্ড হয় ইয়েছ না ন, ন দিলে আপোনালোকে ইয়াতে একো নাহে চাওক, আৰু যদি ইয়েছ দি দিয়ে আপোনালোকে ইয়াতে সাবজেক্ট কম্বিনেশ্যন দিব লাগিব। সাবজেক্ট কম্বিনেশ্যন PCM হ'ব পাৰে, PCB হ'ব পাৰে। আৰু বহুত কেণ্ডিডেটছৰ কি আছে ফিজিক্স, কেমিষ্ট্ৰি, মেথ, বায়লজি গোটেইখিনি আছে, তেতিয়া আপোনালোকে PCMB দিব নোৱাৰে, এনি ওৱান কম্বিনেশ্যন দিব পাৰিব, আইদাৰ ফিজিক্স কেমিষ্ট্ৰি মেথ অৰ ফিজিক্স কেমিষ্ট্ৰি বায়লজি। নেক্সট 12th কোৱালিফিকেশ্যন, আপোনালোকে 12th ৰোল নাম্বাৰটো দিব লাগিব। 12th ৰোল নাম্বাৰটো হৈছে এনেকুৱা লিখি দিব আপোনালোকে যে ৰোল এটা থাকে, ইয়াৰ পিছত আৰু এটা থাকে আমাৰ নাম্বাৰ, দুটা থাকে। নেক্সট ইয়াৰ অফ পাছিংটো আপোনালোকে দিব ইয়াতে, ইয়াৰ অফ পাছিং। নেক্সট টোটেল মাৰ্কস আপোনালোকে কিমান আছে, আমাৰ 500 মাৰ্কস থাকে আজিকালি জেনাৰেলি 500 মাৰ্কস অবটেইন, এইটো দি দিব। ইয়াৰ পিছত বোৰ্ড আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল হয়, AHSEC, ষ্টেট আমাৰ আসামে হয়, আসাম আমি দি দিছো। নেক্সট আসাম টেট কোৱালিফিকেশ্যন ডিটেইলছ, মানে UP টেট ৰোল নাম্বাৰটো দিব লাগিব। ইয়াৰ অফ পাছিং দিব লাগিব। ইয়াৰ অফ পাছিংটো হ'ব 22, টোটেল মাৰ্কস আছে, মাৰ্কস পাইছে কিমান সেয়া দিব। নেক্সট আসাম টেট হয়, দেন আসাম টেট সাৰ্টিফিকেট নাম্বাৰটো দিব লাগিব। সাৰ্টিফিকেট নাম্বাৰটো ওপৰত সিৰিয়েল নাম্বাৰ এটা থাকে, সেই সাৰ্টিফিকেট নাম্বাৰটো হ'ব সিৰিয়েল নাম্বাৰটো। নেক্সট ল্যাঙ্গুয়েজ 1 টো কি হয় আসাম টেটত, ল্যাঙ্গুয়েজ 1 যদি এছামিজ আছে এছামিজ দিব, বেংগলী থাকিলে বেংগলী, বড়ো থাকিলে বড়ো, তেনেকুৱা দিব আপোনালোকে। আৰু সেই ল্যাঙ্গুয়েজ 1 যিটো মিডিয়ামত যিটো হ'ব সেইটো মিডিয়ামৰ স্কুলতে আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াতে ল্যাঙ্গুয়েজ 2 আপোনালোকে কি দিছে, ইংলিশ হলে ইংলিশ, বাকি যি আছে আপোনালোকে দিব সেয়াই। নেক্সট এপ্লাই ইন স্কুল মিডিয়াম, ইয়াতে এপ্লাই কৰিলে আপোনালোকে এছামিজ মিডিয়াম কৰিছে নে বেংগলী নে হিন্দী নে গাৰো, এইটো কৰিব লাগিব, এছামিজ মিডিয়ামে হ'ব লাগিব। নেক্সট আপোনাৰ প্ৰফেশনাল কোৱালিফিকেশ্যন কি আছে, DLED আছে, বেচেলাৰ অফ এডুকেশ্যন আছে, BEd, সেইটো আপাৰ প্ৰাইমাৰীত হলে BEd আহে, আৰু যদি লোৱাৰ প্ৰাইমাৰীত কৰে BEd টো নাথাকে, DEd মানে ডিপ্ল'মা ইন এডুকেশ্যন স্পেচিয়েল, BEd স্পেচিয়েল এডুকেশ্যন সেইটো দিছে, যাৰ যিটো আছে আপোনালোকে দিব সেইটো। ইয়াৰ পিছত সেই ৰোল নাম্বাৰটো লিখিব লাগিব আপোনালোকে। ইয়াৰ অফ পাছিংটো দিব লাগিব আপোনালোকে। নেক্সট টোটেল মাৰ্কস দিব লাগিব, মাৰ্কস কিমান পাইছে এইটো দিব লাগিব, পাৰ্চেন্টেজটো অটোমেটিক আহি যাব। ইনষ্টিটিউটৰ নামটো লিখিব লাগিব। নেক্সট ইউনিভাৰ্চিটি দিব লাগিব, কোন ইউনিভাৰ্চিটিৰ আন্ডাৰত হয়, ইয়াৰ পিছত কোনটো ষ্টেটত হয় এইটো দিব লাগিব।
কাৰণ এটা কথা লিখি দিছে যে আমাৰ এটা কথা আপোনালোকে মন কৰিব অফ কেম্পাছ ডিগ্ৰী এলাউ নহয়, গতিকে আপোনালোকে যদি তেনেকুৱা কোনো অফ কেম্পাছ ডিগ্ৰী কি হয় সেয়া আপোনালোকে গম পাইছে নিশ্চয়, সেইটো যদি হয় তেতিয়াহ'লে নহ'ব, সেইকাৰণে ষ্টেটটো লিখি দি দিছে। নেক্সট গ্ৰেজুৱেশ্যন ডিটেইলছটো লাগিব আপোনালোকক। গ্ৰেজুৱেশ্যনত কি গ্ৰেজুৱেশ্যনত আপোনাৰ নাম লিখিব লাগিব, কোনটো হেৰি হয় আপোনাৰ BA BSc সেইটো দিব লাগিব। আমাৰ গ্ৰেজুৱেশ্যন কি কৰিছে সেয়া লিখিব লাগিব। সায়েন্স টিচাৰ ডেফিনেটলি BSc হ'ব, যদি বেলেগ হয় আপোনালোকে এছিষ্টেণ্ট টিচাৰতো এপ্লাই কৰিব পাৰে। নেক্সট আমাৰ ৰোল নাম্বাৰটো দিব লাগিব। এটা ৰোল আছে লগতে এটা নাম্বাৰো আছে, আমাৰ দুইটা লিখি দিব আপোনালোকে। ইয়াৰ অফ পাছিংটো আপোনালোকে দি দিব। নেক্সট টোটেল মাৰ্কছ ইন গ্ৰেজুৱেশ্যন দি দিব আপোনালোকে, আৰু পাইছে কিমান দি দিব সেয়া। ইউনিভাৰ্চিটি আপোনালোকে কোনটো ইউনিভাৰ্চিটিৰ পৰা কৰিছে সেইটো লিখি দি দিব। ইউনিভাৰ্চিটি দিয়াৰ পিছত আপোনালোকে ষ্টেট সিলেকশ্যন কৰিব লাগিব, কোন ষ্টেটৰ পৰা পাইছে গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিছে, ইউনিভাৰ্চিটিখন কোন ষ্টেটৰ আণ্ডাৰত হয় সেয়া। নেক্সট মাষ্টাৰ্ছ কোৱালিফিকেশ্যন, যদি মাষ্টাৰ্ছ থাকে মাষ্টাৰ্ছৰ কোৱালিফিকেশ্যন দিব, এইটো মেণ্ডেটৰী নহয়, নাথাকিলে নাই। নেক্সট আৰ ইউ এক্স চাৰ্ভিচমেন, যদি আপুনি এক্স চাৰ্ভিচমেন হৈছে আৰ্মি নেভি এয়াৰফ'ৰ্চ এই তিনিটা কথা কৈছে, বাকী কোনো হলে নহব। সেয়া য়েছ হলে য়েছ, নহলে ন দিব আপোনালোকে, আৰু য়েছ হলে তাৰ চাৰ্টিফিকেটো দিব লাগিব। নেক্সট আৰ ইউ ৱৰ্কিং এজ এ টিচাৰ, যদি আপোনালোকে টিচাৰৰ ৱৰ্কিং কৰি আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে লিখিব মই কৰি আছো বুলি, কন্ট্ৰাকচুৱেল হওক ৰেগুলাৰ হওক ষ্টেটফুল হওক, আৰু যদি কৰা নাই তেতিয়াহ'লে আপোনালোকে ন দিব। এইখিনি কৰাৰ পিছত আপোনালোকে এইখিনি সাবমিট কৰি দিব। এই যিটো ডিক্লেৰেশ্যন বক্স আছে দুইটা ডিক্লেৰেশ্যন বক্স ক্লিক কৰি আপোনালোকে সাবমিট কৰি দিব। সাবমিট কৰাৰ লগে লগে কি হৈছে, এতিয়া ডকুমেণ্ট আপলোড কৰিব আহিছে। তাৰমানে আপোনালোকে ডকুমেণ্টছখিনি আগতে বনাই ল'ব। ইয়াতে ফটো ডকুমেণ্টছ কি কি লাগিব সেয়া আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছো, আৰু যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে চাই ল'ব। এতিয়া প্ৰথম হৈছে আপলোড ইউৰ ফটো, আমি ফটো আপলোড কৰিম। প্ৰথমে আমি ফটো আপলোড কৰিম। নেক্সট আমি আপলোড কৰিম সিগনেচাৰ। নেক্সট আমাৰ আছে HSLC এডমিট কাৰ্ড, HSLC এডমিট কাৰ্ড ফৰ এজ প্ৰুফ, এইটো লাগিব, আৰু এইটো PDF হ'ব লাগিব, আৰু লেছ দেন 300 KB হ'ব লাগিব। আমি HSLC এডমিট কাৰ্ড আপলোড কৰিম, এনেকুৱা ডকুমেণ্ট বিলাক আপলোড কৰি গৈ থাকিম। নেক্সট আছে হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিট, সেইটো লেছ দেন 400 KB হ'ব লাগিব, সেয়া আমি আপলোড কৰিম। যদি দুখন আছে মাৰ্কশ্বিট, দুইখন একেলগে কম্বাইন কৰি আপোনালোকে PDF বনাই আপলোড কৰিব লাগিব, আৰু PDF টো লেছ দেন 400 KB হ'ব লাগিব। নেক্সট আছে হায়াৰ ছেকেণ্ডাৰী চাৰ্টিফিকেট, যিখন আছে সেইখন আপলোড কৰিব লাগিব। গোটেইখিনি ডকুমেণ্ট আপোনালোকে আগতে বনাই ল'ব, PDF বনাই পেলাই আপোনালোকে এটা ফল্ডাৰত ৰাখি দিব। ইয়াৰ পিছত আপোনালোকে কৰিব এইখিনি। ইয়াৰ পিছত আছে আপলোড টেট মাৰ্কশ্বিট, টেট মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট এখনেই হয়, মাৰ্কশ্বিট কাম চাৰ্টিফিকেট, এইখন আপোনালোকে আপলোড কৰি দিব। সার্টিফিকেট মার্কশিট কাম সার্টিফিকেট এখন 2 টাইমস আপলোড করে দিব, কারণ এখনে হয় আমার সার্টিফিকেট আর মার্কশিট একেই। নেক্সট আপোনালোকে DLED মার্কশিট বা BEd যাৰ যি ডিপ্লোমা আছে প্ৰফেশনাল, সেই আপলোড কৰিব DLED মার্কশিট খিনি।
ইয়াৰ পিছত আপোনালোকে আপলোড কৰিব DLED চাৰ্টিফিকেট। নেক্সট আপোনালোকে গ্ৰেজুৱেশ্যন ফাইনেল সেমিষ্টাৰ মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব। গ্ৰেজুৱেশ্যনৰ যিখন ফাইনেল সেমিষ্টাৰৰ মাৰ্কশ্বিট আছে বা আপোনাৰ যদি ফাইনেল ইয়াৰ বুলি কৈছে ফাইনেল ইয়াৰৰ মাৰ্কশ্বিটখন আপলোড কৰি দিব। নেক্সট গ্ৰেজুৱেশ্যন চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব। গোটেইখিনি 100 KB সৰি 300 KB হ'ব। গোটেইখিনি 300 KB তলত হ'ব লাগিব। ইয়াৰ পিছত আপলোড ইউৰ পাৰ্মানেণ্ট ৰেজিডেন্সিয়েল ডকুমেণ্ট, যিখন পাৰ্মানেণ্ট ৰেজিডেন্সিয়েল ডকুমেণ্ট আছে এইখিনি আপোনালোকে আপলোড কৰিবলৈ ভোটাৰ ID হওক, আধাৰ কাৰ্ড হওক বা ড্ৰাইভিং লাইচেন্স হওক, অথেন্টিক প্ৰুফ অফ এড্ৰেছ অফ আসাম, আসামৰ এড্ৰেছ থকা হ'ব লাগিব। এইখিনি আপোনালোকে আপলোড কৰিব। এইখিনি আপলোড কৰাৰ পিছত আপোনালোকে এইটো সাবমিট কৰি দিব। আৰু সাবমিট কৰাৰ পিছত আপোনালোকে ফৰ্মখন প্ৰিভিউ কৰি চাব পাৰিব বা এডিটো কৰিব পাৰিব। চাওক আপোনালোকে যে সাবমিট কৰাৰ পিছত ফৰ্মখন এডিট কৰিব পাৰিব। মানে দিছে your application is not yet completed, please review and submit this form। ৰিভিউ কৰিব পাৰিব, সাবমিট। আৰু যদি এডিট কৰিব লগা আছে আপোনালোকে কিবা ভুল হৈছে ইয়াতে চোৱাৰ পিছত তেনেকুৱা গোটেইখিনি বস্তু চোৱাৰ পিছত আপোনালোকৰ যদি ভুল হৈছে তেতিয়াহ'লে আপোনালোকে কি কৰিব, এই যে ক্লিক টু এডিট your application form ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰিলে পুনৰ এপ্লিকেশ্যন ফৰ্মখনলৈ আপোনালোকে ৰিটাৰ্ণ হ'ব, ৰিডাইৰেক্ট হৈ যাব। গতিকে আপোনালোকে এইটো এনেকৈ চাই ল'ব, খুব কেয়াৰফুলি চাব। এটা টাইমতে এটা চাৰ্টিফিকেট নাম্বাৰ দি এটা টাইমে আপোনালোকে এবাৰে সাবমিট কৰিব পাৰিব, ছেকেণ্ড টাইম সাবমিট কৰিব নোৱাৰে। সেইটো ক্লিয়াৰলি লিখি দিয়া আছে, খুব কেয়াৰফুলি আপোনালোকে চাব। এনেকুৱা প্ৰিভিউ কৰিব, গোটেইখিনি ষ্টাডি কৰিব। ষ্টাডি কৰাৰ পিছত আপোনালোকে লাষ্টত যাব, ইয়াতে চাওক এটা ডিক্লেৰেশ্যন দিয়া আছে, ডিক্লেৰেশ্যনত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ফাইনেল সাবমিট কৰি দিব। আৰু ফাইনেল সাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকুৱা স্ক্ৰীন পাব। ইয়াৰ পৰা আপোনালোকে এখন প্ৰিণ্ট আউট উলিয়াই ল'ব পাৰিব। এনেকৈ এপ্লিকেশ্যন ফৰ্মখন থাকিব, এইখিনি আপোনালোকে প্ৰিণ্ট আউট কৰিব পাৰিব। এইখিনি আছিলে অনলাইন এপ্লাই কৰাৰ প্ৰচেছ। গতিকে মই আশা কৰিছো আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল পাইছে আৰু ভিডিঅ'টো আপোনালোকৰ কাৰণে যথেষ্ট সহায়ক হ'ব, কাৰণ তেনেকুৱা প্ৰচিডিউৰটো আপোনালোকে গোটেইখিনি গম পাইছে। আৰু যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটো আপোনালোকে ফাৰ্ষ্ট টাইম চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল নটিফিকেশ্যন অন কৰি দিব, যাতে যিকোনো এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে প্ৰথমে ভিডিঅ'টো আপলোড কৰাৰ লগে লগে চাব পাৰে। ধন্যবাদ।